वक्रतुंड महाकाय सूर्यकोटि समप्रभ निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। নমস্কাৰ। বেদিক এষ্ট্ৰলজি আছামৰ সকলো বন্ধু বান্ধৱীলৈকে মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লৈ আহিছোঁ আপোনালোকলৈ আজি দিনটোৰ দিনপঞ্জী। আজি 30 আহাৰ মঙলবাৰ 1432 ভাস্কৰাব্দ, ইংৰাজীৰ 15 জুলাই 2025 চন, ভাৰতীয় আজি 24 আহাৰ আৰু মং 19 মহৰম। আজি সূৰ্যোদয় প্ৰাতঃঘণ্টা 4:42:46 আৰু সূৰ্যাস্ত সন্ধ্যা 6:11:12। ব্ৰহ্মমুহূৰ্ত ঠিক সূৰ্যোদয়ৰ 48 পূৰ্বৰ সময়খিনি যোগ সাধনা, জপ তপ, বীজ মন্ত্ৰৰ সাধনাৰ কাৰণে অতি উত্তম সময়। আৰু আজি তিথি হ'ল কৃষ্ণা পঞ্চমী তিথি, ৰাতি 10:39:36 আৰু আজিৰ যুগ হ'ল সৌভাগ্য যুগ। আজিৰ নক্ষত্ৰ হ'ল শতভিষা নক্ষত্ৰ, ৰাহুৰ নক্ষত্ৰ, ৰাতিপুৱা 6:26:30 আৰু আজিৰ যুগ হ'ল সৌভাগ্য যুগ। সৌভাগ্য যুগত জন্ম জাতক ৰজাৰ দৰে, মন্ত্ৰীৰ দৰে সৰ্বকাৰ্যত দক্ষতা আৰু স্ত্ৰীৰ প্ৰিয়ও হয়। বৈবাহিক ক্ষেত্ৰত অতি শুভ যুগ। সম্বন্ধীয় পৰিয়ালবৰ্গৰ লগতো সুন্দৰ সম্পৰ্ক গঢ়ি থাকে আজিৰ জন্মজাতকৰ। গতিকে শুভ যুগ যিকোনো মাংগলিক যাত্ৰা, শুভ কাৰ্য আদিৰ ক্ষেত্ৰতো। আৰু এতিয়া চাওঁ আহক আজিৰ গ্ৰহগণৰ অৱস্থান। আজি ৰবি আৰু বৃহস্পতি বহি আছে মিথুন ৰাশিত, মংগল আছে সিংহ ৰাশিত, বুধ আছে কৰ্কট ৰাশিত, শুক্ৰ আছে বৃষভ ৰাশিত বহি, শনি আছে মীন ৰাশিত, ৰাহু কুম্ভত আৰু কেতু আছে সিংহ ৰাশিত। আৰু মংগলৰ লগত যুতি হৈ আছে এতিয়ালৈকে, মংগল আৰু কেতু যুক্ত হৈ আছে সিংহ ৰাশিত। আৰু যিহেতু আজি চন্দ্ৰ বহি আছে কুম্ভ ৰাশিত, গতিকে আজিৰ জন্মজাতকৰ ৰাশি হ'ব কুম্ভ ৰাশি, বৈশ্যবৰ্ণ, মতান্তৰে শূদ্ৰবৰ্ণ, হুতাসন যুগ, দেৱাৰীগণ, নৰা অস্থি, ৭৫ আৰু ২০ ৰাহুৰ দশা। ৰাতি 11:58:02 যোৱাত মীন ৰাশি বিপ্ৰবৰ্ণ আৰু ৰাতিপুৱা 6:26:30 নৰগণ, ২০ বৃহস্পতি দশা হ'ব। আজি আদ্য ঋতু হ'লে 12 দিনীয়া দুৰ্ভগা যুগ, মৰণত দুখ একপাত। ৰাতিপুৱা 6:26:30 যোৱাত 3 পাত, যাত্ৰা মধ্যম, উত্তৰে যাত্ৰা নাই। ৰাতি 7:03:36 যোৱাত দক্ষিণেও যাত্ৰা নাই। ৰাতি 10:39:36 যোৱাত যাত্ৰা নাই, পাপ যোগ দুখ। আৰু যিহেতু আজি মঙলবাৰ, কোনো যাত্ৰাত যদি আপোনালোকৰ যাব লগা হয় তেনেহ'লে মুখত অকণমান গুড় আৰু যাত্ৰা মংগলৰ এই মন্ত্ৰটো এবাৰ জপ কৰক, সোঁ ভৰিখন দি আগবাঢ়ি ওলাই যাওক, আপোনালোকৰ যাত্ৰা শুভ হ'ব। আজি শুভ কৰ্ম দীক্ষা, আৰোগ্য স্নান, গৰ্ভধান। যোগিনী আজি দক্ষিণত আৰু ৰাতি 10:39:36 যোৱাত পশ্চিমে। খাদ্যত আজি বেল আৰু ৰাতি 10:39:36 যোৱাত নিম তিতা খোৱা নিষেধ। আজিৰ কালবেলাৰ সময় হ'ল দিনৰ 1:08:41 পৰা 2:48:06 কাল ৰাত্ৰি নিশা 7:27:21 পৰা 8:48:16 পৰ্যন্ত। গতিকে বৰ্জন কৰক সকলো মাংগলিক কাৰ্য, শুভ যাত্ৰা আদিৰ ক্ষেত্ৰত এই কালবেলা আৰু কালৰাত্ৰিৰ সময়খিনি। আজিৰ অমৃত যুগ হ'ল দিনৰ 7:30 পৰা 10:10 আৰু 12:48 পৰা 2:34 3:27 পৰা 5:13 আৰু ৰাতি 6:50 আছে সন্ধিয়া সময়ত, আৰু 8:58 পৰা 11:07 1:16 পৰা 2:42 এই অমৃত যুগ। যিকোনো মাংগলিক যাত্ৰা, শুভ কাৰ্য আদিৰ ক্ষেত্ৰত অতি উত্তম। আজি পঞ্চমীৰ একদিষ্ট সন্দীপন। আজি নাগ পঞ্চমী, শ্ৰী শ্ৰী মনসা দেৱী আৰু অষ্টনাগ পূজা। ক্ষীৰত সৰ্পিষ্ট নৈবেদং দয়ং সৰ্প বিখাপহম। আৰু সিংহ পুৰুষ ৰাধা গোবিন্দ বৰুৱা আৰু অৰুণ প্ৰভা দেৱীৰ যি স্মৃতি দিৱসো আছে। ৰঙামাটি পাহাৰৰ দুধকৌৰি থানাত অষ্টনাগ পূজা হয় আৰু চকিয়াৰ চণ্ডিকা থানত মাৰে পূজা। আৰু কৈৰাৰা গাঁৱত পঞ্চমী পূজা উপলক্ষে পূজা মহোৎসৱ হয়। আজাৰা কেওটপাৰাত 4 দিনীয়া মনসা পূজা হয়। আৰু এতিয়া চাওঁ আহক চন্দ্ৰৰ অৱস্থানৰ ওপৰত বিচাৰ কৰি আজি ৰাশিফল। মেঘ ব্যৱসায়ত শুভ, বৃষ কৰ্মৰ উন্নতি, মিথুন অৰ্থনাগ যোগ,
কৰ্কট কাৰ্যত সাফল্য, সিংহ পাৰিবাৰিক শুভ, কন্যা মাতৃৰ শুভ, তুলা আঘাত প্ৰাপ্তি, বৃশ্চিক বন্ধুৰ বিয়োগ বাৰ্তা, ধনু অপবাদৰ ভয়, মকৰ উদ্বেগ বৃদ্ধি, কুম্ভ সুখ সমৃদ্ধি লাভ, মীন অৰ্থৰ ক্ষতি। গতিকে বন্ধু বান্ধৱীসকল, এয়া আছিল আজি দিনটোৰ দিনপঞ্জী। ধন্যবাদ।